Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ কুইজ নম্বৰ 3. So let us begin. তো question number 1ত কৈছে Luke and Matthew ran a lemonade stand on Saturday. তো শনিবাৰে কি কৰিলে লিউক আৰু মেথিউৱে এটা নেমু টেঙাৰ দোকান এখন দিলে। ঠিক আছে, নেমু ৰস বেচে সিহঁতে। So they agreed that Matthew would get 60% of the profit because the lemonade stand was his idea. তো ইহঁত দুটাৰ মাজতে এটা চুক্তি এটা হ'ল যে মেথিউৱে কি কৰিব যিমানটো প্ৰফিট হ'ব সেই প্ৰফিটৰ 60%টো মেথিউৱে ৰাখিব। কেলে? বিকজ এই গোটেই যোনটো আইডিয়া আছিলে দোকানখন দিয়াৰ আইডিয়াটো মেথিউৰ আছিলে। এতিয়া কৈছে যে দে মেড এ প্ৰফিট অফ $25. $25 বা আমিতো 25 ৰুপিজ বুলি কৈ লওঁ, বিকজ আমি ৰুপিজত বুজিলে বেছি ইজি হ'ব। তো 25 টকাৰ লাভ হৈছিলে, তো 25 টকাৰে 60%টো কিন্তু মেথিউৱে ৰাখিব। ঠিক আছে, তো আমি এইটো কেলকুলেট কৰি ল'ব দিছে সি কিমান টকা ৰাখিলে। তো কৈছে 60% অফ প্ৰফিট। তো প্ৰফিট আছিলে আমাৰ 25 ৰুপিজ। তো এতিয়াটো আমি কেলকুলেট কৰিলোঁ 60% মানে কি গ'ল 60/100 অফ মানে হৈ যাব ইনটু 25। অ'কে, এতিয়া আমি জানো যে 25 1 যা 25, 25 4 যা 100। তো আমাৰ থাকি গ'ল এতিয়া 60/4। এতিয়া 64ৰে ডিভাইড কৰিলে আমি কিমান পাম? 15 পাম। তো তাৰ মানে ই কিমান টকা মেথিউৱে ৰাখিলে? 15 টকা ৰাখিলে। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2। ডেৰেন ইজ অন এ ছুপাৰ এফেক্টিভ ডায়েট। তো ডেৰেনে কিবা এটা ডায়েটত আছে, ডায়েটিং কৰি আছিলে। ক'লে যে হি লছ 16% অফ হিজ ৱেইট দিছ মান্থ। তো সি কি কৰিলে 16% ৱেইট তাৰ কমি গ'ল। সি যদি 75 কেজি তাৰ আছিলে তেনেহ'লে কমাৰ পিছত এতিয়া কিমান হৈ গ'ল সেইটোৱে কৈছে। তো অৰিজিনেলি আছিলে 75 কেজি, তাৰপিছত সি কি হ'ল 16% অফ হিজ ৱেইট। 16% অফ হিজ ৱেইট মানে কি 16% অফ 75, এইটো তাৰ কমি গ'ল। এতিয়া কমি যদি গ'ল তেনেহ'লে আমি কি কৰিম? মাইনাছ কৰিম। এইটো সদায় আমি মাইনাছ কৰোঁ। তো এইটো হ'ব আমাৰ ভেলুটো যোনটো দিব সেইটোকে আমাক কেলকুলেট কৰি ওলাব দিছে যে এতিয়া তাৰ কাৰেণ্ট ৱেইটটো তাৰ কিমান হৈ গ'ল। অ'কে, তো এইটো হ'লে আছে আমাৰ তাত 75 মাইনাছ এতিয়া 16% মানে কি হৈছে 16/100 আৰু এইফালে আছে আমাৰ 75 ইনটু 75 অফ 75 মানে ইনটু 75। এতিয়া এইটো আমি কেলকুলেট কৰি লওঁ। অ'কে, তো এতিয়া এইটো হ'ব আমাৰ ইয়াতে কেলকুলেটৰ আছে। অ'কে ফাইন। তো 75 মাইনাছ 16 ইনটু 75 ডিভাইডেড বাই 100। তো আমি এইটো কেলকুলেট কৰি লওঁ প্ৰথমতে। তো আমাৰ তাত আছে 16 মাল্টিপ্লাইড টু 75 নিউমাৰেটৰ ডিভাইডেড বাই 100। এইটো হৈ গ'ল আমাৰ 12। তো 75ৰ পৰা আমি 12 মাইনাছ কৰিম। চ' 75ৰ পৰা 12 মাইনাছ কৰিলে আমাৰ তাত কিমান থাকিব? 63 থাকিব। তো তাৰ মানে ডেৰেনৰ যোনটো ৱেইট হৈ গ'ল তাৰ হৈ গ'ল ৱেইট 63 কেজি। ঠিক আছে, বিকজ অৰিজিনেলি 75 আছিলে, 16% কমি গ'ল। 16% অফ 75 কমাই দিয়াৰ লগে লগে তাৰ কিমান হৈ গ'ল? 63 কেজি হৈ গ'ল। অ'কে, নেক্সট কুৱেশ্যন। Anastasia is grocery shopping with her father and wonders how many shopping is left to do. Anastasia নামৰ ছোৱালীজনীয়ে নিজৰ বাপেকৰ লগত ঘৰৰ গেলামালৰ দোকানত গৈছিলে, তাতে কিছুমান ঘৰৰ বস্তুবোৰ কিনিবলৈ কাৰণে। ঠিক আছে, যি দৰকাৰী বস্তু। তাইৰ বাপেকে ক'লে যে we already have 60% of the items on our list. Anastasia sees 12 items in the cart. তো তাৰ মানে যিমান কিনিবলগীয়া আছিলে টোটেল, তো টোটেলৰ let total be equals to x. চ' টোটেলটো আছে x। বাপেকে ক'লে যে 60% যদি আমি লওঁ, টোটেলৰ যদি 60% লওঁ সেইখিনি আমাৰ অলৰেডি কিনা হৈ গ'ল। তো ইয়াতে কৈছে, এইটো হিণ্ট কৈছে যে Anastasia sees 12 items in the cart, তাৰমানে 60% অফ x হৈ গ'ল 12। প্ৰব্লেমটো ভালকৈ বুজি ল'বা। গ্ৰ'চাৰী কিনি থাকোঁতে বাপেকক সুধিলে যে আৰু কিমান কিনিবলগীয়া আছে। বাপেকে ডাইৰেক্ট আনচাৰটো দিয়া নাই, বাপেকে তাইক এটা মেথছ কুৱেশ্যন দি আনচাৰটো দিলে। ক'লে কি আমাক যিমান বস্তু কিনিব লাগে তাৰ কিন্তু 60% আইটেম আমি কিনিলোঁ, 40% বাকী আছে। 60% যে কিনিলে, তো 60% কিনা মানে কি অলৰেডি তাহাঁতৰ বেগৰ ভিতৰত সোমাই আছে, তো 12টা সোমাই আছে। তো সেইটো হৈছে 60% অফ x ইকুৱেলছ টু 12। এতিয়াতো বাকী কেলকুলেশ্যন একেবাৰে চিম্পল। তো এইটো হৈ গ'ল 60% মানে 60/100 আৰু x হৈ গৈছে ইনটু x ইকুৱেলছ টু এইফালে হৈ গ'ল আমাৰ 12। এতিয়া আমি এইটো কেলকুলেট কৰিলোঁ। তো x হৈ যাব 12 ইনটু 100 ডিভাইডেড বাই 60। তো ইয়াতে 0 আৰু এটা 0 গুচি গ'ল। তো এইফালে থাকিল আমাৰ 12 ইনটু 10 ডিভাইডেড বাই 6। আমি জানো 6 1 যা 6, 6 2 যা 12। তো নিউমাৰেটৰ থাকিল 2 ইনটু 10। তো তাৰ মানে আমাৰ আনচাৰ হৈ গ'ল 20। তো টোটেল একচুৱেলি কিমান আইটেমছ আছিলে? টোটেল লিষ্ট আছিলে 20। অ'কে, নেক্সট কুৱেশ্যন। The Delhi metro track is 240 km long today. 2 years ago it was 200 km long. By what percentage did the metro track increase in the last 2 years? কৈছে যে আমাৰ দিল্লী মেট্ৰৰ যোনটো ট্ৰেক আছিলে 2 বছৰৰ আগত তাৰ যোনটো টোটেল ট্ৰেক লেংথটো আছিলে 240 কিলোমিটাৰ আছিলে। ঠিক আছে,
তাৰপিছত কি হ'ল 200 কিলোমিটাৰ আছিলে মাই মিষ্টেক 200 কিলোমিটাৰ আছিলে 2 বছৰ আগত তাৰপিছত কি হৈ গ'ল এইটো ইনক্ৰিজ হৈ পেলাই 240 কিলোমিটাৰ হৈ গ'ল তেনেহ'লে 200ৰ পৰা 240 যাবলৈ কাৰণে কিমান পাৰ্চেণ্টেজ ইনক্ৰিজ হ'ল সেইটোকে আমাক এতিয়া ওলাব দিছে তো আমি এনেকৈ আকৌ কৰিম তো অৰিজিনেলি আছে আমাৰ 200 তাৰপিছত 200ৰ কিমান পাৰ্চেণ্ট সেইটোহে আমাক ওলাব দিছে x% বুলিকে ক'ম x% অফ অৰিজিনেল 200 আমি এড কৰিছোঁ কেলৈ বিকজ ইয়াতে ইনক্ৰিজ হৈছে ইনক্ৰিজ কৰিলে আমি প্লাছ কৰোঁ তো এইটো হৈ যাব ইকুৱেলছ টু কিমান ইনক্ৰিজ হৈ পেলাই কিমান হৈ গ'ল 240 হৈ গ'ল এতিয়া এইটোক ছল্ভ কৰি দিলে আমি এক্সৰ ভেলু পাই যাম তো এইটো হ'ব 200 x% মানে হৈছে x/100 ইনটু 200 তো এতিয়াতে 100 200 গৈ পেলাই ভেলু থাকিব 2 এইটো হৈ গ'ল ইকুৱেলছ টু 240 তো তাৰমানে আমি পালোঁ 200 প্লাছ চ' x ইনটু 2 বা 2 ইনটু x কওঁ 2x হৈ গ'ল এইটো হৈ গ'ল ইকুৱেলছ টু 240 তো এতিয়া আমি এইটোক ছল্ভ কৰিলে আমি পাম এইখিনি কৰি লওঁ চ' 240 মাইনাছ 200 এইটো হ'ব ইকুৱেলছ টু 2x তো 2x হৈ গ'ল ইকুৱেলছ টু 40 তো তাৰমানে xৰ ভেলু হৈ যাব 20 তো তাৰমানে কি হৈ গ'ল 20% ইনক্ৰিজ হ'ল ইয়াতে আমি ক'ম যে আমাৰ টোটেল ট্ৰেকটো 20% ইনক্ৰিজ হৈ গ'ল অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ An estimated 3 out of every 25 men are left-handed. তো ইয়াতে এষ্টিমেট কৰা হৈছে যে আমি যদি 25টা মানুহ লওঁ 25জন মানুহ যদি লওঁ এই 25ৰ ভিতৰত কিন্তু 3জন কি হ'ব লেফ্ট হেণ্ডেড হয় বাওঁহতীয়া হ'ব এতিয়া হৈছে কিমানজন মানুহ লেফ্ট হেণ্ডেড হয় এতিয়া 3 out of 25 কৈছে কি লেফ্ট হেণ্ডেড এইটোৱে কৈছে ফ্ৰেকশ্যনত আহি গ'ল বাট আমাক ফ্ৰেকশ্যনত লাগে আমাক পাৰ্চেণ্টেজত লাগে তাৰমানে ডিনমিনেটৰ হ'ব লাগিব 100 এতিয়া আমিতো জানো 25ক 100 বনাবলৈ কাৰণে আমি কি কৰিম 25ৰ লগত 4 মাল্টিপ্লাই কৰি দিলে 100 আহি যায় তো তাৰমানে আমি নিউমাৰেটৰ 3 লগতো 4 মাল্টিপ্লাই কৰিব লাগিব 3 ইনটু 4 হৈ গ'ল আমাৰ কিমান 12 তো তাৰমানে এইটো যোনটো অৰিজিনেল ফ্ৰেকশ্যন আছে এইটোক আমি 12/100 ক'লোঁ বা 12 per 100 বুলিকে কওঁ একেই কথা 12/100 কওঁ বা 12% বা পাৰ চেঞ্চুৰী বা 12% কওঁ একেই কথা হৈ যায় তো তাৰমানে ইয়াতে আমাৰ আনচাৰ হৈ গ'ল 12% মিনিংটো কি হয় মিনিংটো হৈছে যে যদি আমাৰ 25ৰ ভিতৰত 3জন মানুহ যদি লেফ্ট হেণ্ডেড হয় বাওঁহতীয়া হয় তেনেহ'লে পাৰ্চেণ্টেজত হৈ যাব এইটো 12% তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কুইজ নম্বৰ 3 কেইটামান পাৰ্চেণ্টেজৰ ওপৰত কেইটামান ৱৰ্ড প্ৰব্লেমছ ছল্ভ কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ